হত্যাৰ গোচৰত 4 মাহ ধৰি কাৰাগাৰত আছে শিক্ষক। কাৰাগাৰত থাকিও লাভ কৰিছে চৰকাৰী দৰমহা। এই অভিযোগ ৰূপৈহাট হায়াৰ ছেকেণ্ডাৰীৰ বিষয় শিক্ষক মাইনুল হকৰ বিৰুদ্ধে। নগাঁও সদৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত নগাঁও বিশেষ কাৰাগাৰত 4 মাহ ধৰি বন্দী হৈ আছে মাইনুল হক। হত্যাৰ গোচৰত 4 মাহ কাৰাগাৰত থাকিও চৰকাৰী দৰমহা লাভ কৰিছে শিক্ষকে। শিক্ষকজনক প্ৰদান কৰিছে চিকিৎসাজনিত ছুটি। পিছে এই ছুটি শিক্ষা বিভাগে প্ৰদান কৰাৰ অভিযোগ। নগাঁও শিক্ষা বিভাগক বিপথে পৰিচালিত কৰাৰ অভিযোগ। জানিব পৰা মতে 12 বছৰ পূৰ্বে মাইনুলৰ বিৰুদ্ধে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি আইনৰ 120B-302 ধাৰাত গোচৰ। নগাঁও সদৰ আৰক্ষী থানাত 377/2012 নম্বৰ গোচৰ ৰুজু হৈছিল। নগাঁও আৰক্ষীয়ে দোষী সাব্যস্ত কৰি দাখিল কৰিছিল অভিযোগনামা। এই গোচৰৰ ভিত্তিতে মাইনুলক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সত্ৰ ন্যায়াধীশৰ আদালতে। পিছে 1 মাৰ্চৰ পৰা বৰ্তমানলৈ চিকিৎসাজনিত ছুটি লৈ মাইনুলে লাভ কৰিছে চৰকাৰী দৰমহা। ঘটনাক লৈ এতিয়া নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। নগাঁও মেডিকেল কলেজৰ পৰা দিছে আৰু একচুৱেলি যেতিয়া লিভবিলাক লয় EL ল'লে সাধাৰণতে আমাৰ প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ যিটো ৰিপৰ্ট আহে তাৰ পৰা ELবিলাক দিওঁ আৰু EL উইথ মেডিকেল লিভ যেতিয়া আহে তেতিয়াহ'লে কি মেডিকেল চাৰ্টিফিকেট আমাৰ খুব প্ৰয়োজন আৰু মেডিকেল চাৰ্টিফিকেট আমি বেছ কৰি লওঁ আৰু মেডিকেল চাৰ্টিফিকেট অহাৰ লগে লগে মেডিকেল লিভটো আমি এলাউ কৰি দিওঁ। আৰু এই মানুহজনক মই এতিয়া ৰিপৰ্টখিনি চালোঁ। এই ৰিপৰ্ট মানুহজনে প্ৰথমতে 1/3/25 পৰা 29/4/25 60 দিন লৈছিলে আৰু 30/4/25 পৰা আকৌ তেওঁ 29/5/25 30 দিন ল'লে আৰু 1/6/25 পৰা 29/6/25 29 ডেজ তেওঁ লিভ এভেইল কৰিছে। তাৰপিছত আমাৰ ছামাৰ ভেকেশ্যন আহিলে। ছামাৰ ভেকেশ্যনত কিন্তু মানুহজন স্কুলত যিহেতু এটেণ্ড কৰা নাই আৰু একৰ্ডিংলি মই প্ৰিন্সিপালক আজি যেতিয়া সুধোতে প্ৰিন্সিপালে গম পাই পেলাই মোক ক'লে যে ছাৰ মানুহজন জেইলত আছে যদিও তেওঁ এটা হস্পিটেলত হৈছে, কিন্তু হস্পিটেলৰ যিখন লেটাৰ মই পালোঁ তাতে মানে স্পেচিয়েল জেইলৰ কাষ্টাডিত আছে বুলি লিখি দিছে। আৰু সেই ৰিপৰ্টখিনি মই আজি বিচাৰিছোঁ আৰু পোৱাৰ লগে লগে আজি মই ডিচিপ্লিনাৰী একশ্যনটো আৰম্ভ কৰিম তাৰ এগেইনষ্টে। আমাৰ কেছ নম্বৰ চব আছে আমাৰ আছে আমাৰতো চব আছে। আমাৰ লিভটো কেইবাবিধো থাকে। তাৰ ভিতৰত আমাৰ তেওঁলোকে CL2 ল'ব পাৰে, কেজুৱেল লিভটোতে এভেইল কৰে আৰু আৰ্ণ লিভটো লওঁ যিহেতু তেওঁ জমা থাকে অৰ্জিত ছুটি। এই অৰ্জিত ছুটিটো লোৱা তেওঁলোকৰ বাধা নাই আৰু সেইটো তেওঁলোকে প্ৰিন্সিপালৰ পৰা ফৰৱাৰ্ড কৰিলে তেওঁলোকে এভেইল কৰিব পাৰে। আৰু আদাৰ্ছ লিভবিলাক আছে, তো মেটাৰনিটি লিভ আছে, CCLও আছে, আমাৰ চাইল্ড কেয়াৰ লিভো আছে। গতিকে এইটো বাৰু চাইল্ড কেয়াৰ লিভ তেওঁলোকৰ ক্ষেত্ৰত নহয় যদিও মানে তেওঁলোকে ELটো সাধাৰণতে এভেইল কৰে। আৰু মেডিকেল লিভ বুলি কোনো স্পেচিয়েল লিভ আমাৰ নাই, ELই তেওঁলোকে ল'বলৈ বাধ্য এতিয়া। ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।